Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিও সেশন। টপিকটোৰ নাম হৈছে Transitioning from Unit Squares to Area Formula। এইটোৰ বিষয়ে আমি অলৰেডি কথা পাতিয়ে থৈছো। তো আমি কি কৰিছিলো? আমি লাষ্ট ক্লাছত যোনটো এটা আমাক যদি স্কোয়াৰ বা ৰেক্টেংগল দিয়া থাকে তেনেহলে আমি ইউনিট স্কোয়াৰ কনসেপ্টটো ইউজ কৰি পেলাই কেনেকা আমি এৰিয়া ফৰ্মুলা লৈ আহিছিলো হেতুৰ ওপৰতে আমি প্ৰবলেম এটা কৰিম। তো এইটো যেহেতু ভিডিও সেশন হয় ভিডিওটো আমি চাম আৰু ভিডিওটো স্টেপ বাই স্টেপ বুজিবলৈ চেষ্টা কৰিম। সো লেট আস বিগিন। তো ইয়াতে এটা সিম্বল এটা দিছে। তো এইটো যেটা একচুয়ালি স্কোয়াৰ হয় এইটো কৈছে যে এইটো হৈছে 1 স্কোয়াৰ ইউনিট। ইয়াতে ইউনিট বুলিকে কৈছে মিটাৰ সেন্টিমিটাৰ একো কোৱা নাই। আৰু আমাক সুধিছে হোৱাট ইজ দি এৰিয়া অফ ৰেক্টেংগল এ। এই ৰেক্টেংগল এটোৰ এৰিয়া কিনো হয়? This square is 1 square unit, so what is the area of rectangle A? The first thing we're told is that each of these little squares equal 1 square unit, and then we're asked to find the area of rectangle A. Here's rectangle A, and area is the space that it covers. So how much space does rectangle A cover? So area definition to কি হয়? Area হৈছে কিমান স্পেস এটা পার্টিকুলার ফিগারে কভার কৰি আছে। তো আমাৰ কেছত যেহেতু ৰেক্টেংগল দিছে এই ৰেক্টেংগলটো এই গ্ৰিডত এই স্কয়াৰ গ্ৰিডত কিমানটা স্কয়াৰ গ্ৰিড কভাৰ কৰি আছে হেতুৱে হৈ যাব তাৰ এৰিয়া। How many square units does rectangle A cover? One way to answer that would be to count how many square units it covers, except they've covered up our square units. Right, আমি এতিয়ালৈকে কি কৰিছিলো? আমি ট্ৰায়াঙ্গল ৰেক্টেংগুলাৰ ভিতৰত যিমানটা ইউনিট স্কয়াৰ আছিলে হেতু আমি কাউন্ট কৰিলম। কাউন্ট কৰিলে আমি ক'ব পাৰো যে ওকে ইয়াতে বোলে 5টা যদি থাকে আমি কওঁ 5 স্কয়াৰ ইউনিটস, 10টা থাকিলে 10 স্কয়াৰ ইউনিটস। বাট এই প্ৰবলেমটোত আকৌ কি হ'ল? এবাৰ গোটেই ৰেক্টেংগলটোৱে গ্ৰিড কেইটাক ঢাকি ৰাখিছে। ঠিক আছে, ঢাকি ৰাখাৰ ফলত আমি এটা ক'ব পৰা নাই যে কেইটা স্কয়াৰ ইয়াৰ ভিতৰত সোমাই আছে। তো তেনেহলে এনেকা কেছত আমি এৰিয়ানো কেনেকৈ ক্যালকুলেট কৰিম? So one idea is we could draw them back. Say you cover them up, we'll draw them back in. So going like this, connect all these, and then we should be able to... এটা সিম্পল স্টেপ হৈছে আমি লাইন কেইটা জয়েন কৰি দিওঁ। লাইন কেইটা জয়েন কৰি দিয়াৰ লগে লগে তো ইয়াতে আমি ৰাফলি ক'ব পাৰিম যে ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12 যেহেতু 12টা স্মল স্কয়াৰস আছে বা 12টা স্কয়াৰ ইউনিট আছে তো তাৰ মানে এই ৰেক্টেংগলটোৰ এৰিয়া হ'ব 12 স্কয়াৰ ইউনিটস। to count our square units. So we have 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12. 12 square units. Rectangle A covers 12 square units, so it has an area of 12 square units. But this isn't the only way that we could have solved this. We could have also looked at this and said, okay, this top row is 4 square units long. 1, 2, 3, 4. ঠিক আছে, তো আৰু এটা টেকনিক কি হ'ব? আমি ৰেক্টেংগলটো চাম। ঠিক আছে, আমাৰ তাত যোনটো ৰেক্টেংগল এটো দিয়া আছে এতিয়া আমি ওপৰত চাম যে ওপৰত কেইটা ৰেক্টেংগল ইয়াৰ স্মল স্মল স্কয়াৰ ইয়াৰ ওপৰত বহি আছে। তো ইয়াতে 1 2 3 4। তো ইয়াতে যেহেতু 4টা স্কয়াৰ বহি আছে তো আমি একচুয়ালি ক'ব পাৰো যে ইয়াৰ লেংথ যোনটো হৈছে তো সেই লেংথটো হৈছে 4 ইউনিটস। ঠিক আছে, 4টা ইউনিটস লং হয় ইয়াৰ। ঠিক তেনেকৈ আমি ইয়াৰ হেৰিটো চাব পাৰো। ইয়াৰ যোনটো উইথ হৈ গ'ল তো উইথত যদি আমি চাওঁ তেনেহলে ইয়াতে কেইটা স্কয়াৰ বাহিৰত বহি আছে? এটা দুটা তিনটা। এইটো ফিগাৰৰ পৰা চাই পেলাই আমি কৈছো। তো তাৰ মানে ইয়াৰ যোনটো উইথ হ'ব উইথ হৈ যাব আমাৰ 3 ইউনিটস। Has a length of 4 units. So that means the top row will have 1, 2, 3, 4 square units inside of it. And then we could have looked over on the side over here and said, well, how many rows of 4 will there be? There'll be 1, 2, 3 rows of 4. So we'll have this row of 4, and then a second row of 4, and a third. So 3 times we will have 4 square units. There's 4 square units at the top, another in the middle, and another at the bottom. 3 times we will have 4 square units. Or তো ইয়াতে আমি কি কৰিব পাৰো? তো ইয়াতে আমি যেহেতু কম পালো ওপৰ 4 ইউনিটস আছে তলত 3 ইউনিটস আছে। ইন ফ্যাক্ট আমি ইয়াতে কি কৰিছো? আমি ইয়াতে স্মাৰ্টলি কৈছো যে আমি যদি গ্ৰুপ কৰি দিওঁ তো ইয়াতে এটা গ্ৰুপ কৰিলো, এটো আমাৰ টপ গ্ৰুপ হৈ গ'ল।
এই ওপৰৰ গ্ৰুপটোত কেইটা আছে এই ওপৰৰ গ্ৰুপটোত এটা দুটা তিনিটা চাৰিটা আছে আমি গমেই পাম চাৰিটা আছে বিকজ ইয়াৰ ওপৰত চাৰিটা স্কুৱেৰ অলৰেডি বহি আছে ওপৰত চাৰিটা স্কুৱেৰ বহিছে তো তাৰ তলতো এক্সেক্টলি চাৰিটাই থাকিব ঠিক তেনেকুৱাই আমি এইটো ফাৰ্ষ্ট গ্ৰুপ হৈ গ'ল ফাৰ্ষ্ট গ্ৰুপত আমি চাৰিটা পালোঁ ছেকেণ্ড গ্ৰুপ যদি লওঁ এই ছেকেণ্ড গ্ৰুপত সেই ইকুৱেলিয়ে থাকিব তো ছেকেণ্ড গ্ৰুপতো আমি দেখা পাম যে চাৰিটা স্কুৱেৰ আছে এনেকুৱাকৈ চাৰিটা স্কুৱেৰে থাকিব ঠিক আছে এণ্ড ফাইনেলি আমি 3 নম্বৰ গ্ৰুপটো পাম তো ইয়াতে 3 নম্বৰ গ্ৰুপটো যোনটো পাম এই 3 নম্বৰ গ্ৰুপৰ ভিতৰতো আমাৰ কেইটা থাকিব 1 2 3 4 চাৰিটা স্কুৱেৰ থাকিব তো তাৰমানে আমিতো এই বস্তুটো এনেকৈও ক'ব পাৰিলোঁ আমাৰ তাত 3টা গ্ৰুপ আছে 3 গ্ৰুপছ ঠিক আছে 3টা গ্ৰুপছ আছে আৰু ইচ গ্ৰুপছত 4টাকৈ স্কুৱেৰছ আছে তো আমি ক'ম 4 স্কুৱেৰ 4 ইউনিট স্কুৱেৰ হয় 4 স্কুৱেৰ ইউনিটছ পাৰ গ্ৰুপ ঠিক আছে পাৰ গ্ৰুপত 4টা স্কুৱেৰ ইউনিটছ আছে তো এই 3 মাল্টিপ্লাই টু 4 কৰি দিলোঁ তো এইটোৱে হৈ যাব আমাৰ 12 তো আমাৰ এইটোৱে হৈ যায় একচুৱেলি কি হৈ যায় এৰিয়া হৈ যায় তো আমি ক'ম এইটোৱে হৈ যাব আমাৰ স্কুৱেৰ ইউনিটছ ঠিক আছে স্কুৱেৰ ইউনিটছ We could go even farther than that, so we could have done 3 times 4, or we could look at this and say, okay, here's one column. This column has 3 square units. It has a length of 3. 1, 2, 3. How many of these columns like this will there be? There'll be 1, 2, 3, 4, because our length here up at the top is 4. So this time, 4 times, we will see 3 square units. 1, 2, 3, and we'll see that 1, 2, 3, 4 times. So, আৰু এটা টেকনিক কি হ'ব আকৌ আমি ৰেক্টেংগলটো লৈ লওঁ ছেইম ৰেক্টেংগলটো আমি লৈ লওঁ ঠিক আছে তো এইবাৰ আমি ক'ম যে এই ৰেক্টেংগলটোক আমি 4টা ভাগত ডিভাইড কৰিম ঠিক আছে মানে 4টা গ্ৰুপ কৰিম তো এইটো হৈ যাব আমাৰ এটা গ্ৰুপ এইটো হৈ যাব আমাৰ নেক্সট গ্ৰুপ তাৰপিছত এইটো হৈ যাব আমাৰ থাৰ্ড গ্ৰুপ আৰু এইটো হৈ যাব আমাৰ ফ'ৰ্থ গ্ৰুপ ঠিক আছে এই যে গ্ৰুপিং কৰিলোঁ ইচ গ্ৰুপত আমি ক'ম আমাৰ তিনিটাকৈ আছে ঠিক আছে তিনিটা স্কুৱেৰছ আছে তো ফাৰ্ষ্ট গ্ৰুপত 3টা আছে 1 2 3 ঠিক তেনেকৈ ছেকেণ্ড গ্ৰুপতো আছে 1 2 3 থাৰ্ড গ্ৰুপতো আছে 1 2 3 আৰু ফ'ৰ্থ গ্ৰুপতো আছে 1 2 3 তো এইবাৰ আমি কি কৰিলোঁ আমি এইবাৰ 4টা গ্ৰুপ ল'লোঁ 4 গ্ৰুপছ ঠিক আছে আমি 4টা গ্ৰুপ ল'লোঁ আৰু ইচ গ্ৰুপত আমি কি কৈছোঁ ইকুৱেলি কেইটা স্কুৱেৰ আছে 3টা স্কুৱেৰ ইউনিটছ আছে 3টা স্কুৱেৰ ইউনিটছ আছে ক'ত আছে পাৰ গ্ৰুপত আছে পাৰ গ্ৰুপত 3টাকৈ স্কুৱেৰ ইউনিটছ আছে তো তেনেহ'লে টোটেল কিমান হৈ যাব চ' 4 গ্ৰুপছ আছে 3 গ্ৰুপছ পাৰ গ্ৰুপ তো এইটো হৈ যাব ইকুৱেলছ টু 12 স্কুৱেৰ ইউনিটছ তো এইটোৱে হৈ যাব আমাৰ 12 স্কুৱেৰ ইউনিট ঠিক আছে ছেইম বস্তুটো আমি বাছ অলপ ডিফাৰেণ্ট ৱেত চালোঁ কথাটোতো একেই হ'ল প্ৰথমত আমি 3টা গ্ৰুপ কৰিলোঁ 3টা গ্ৰুপত 4টা আছিলে আৰু এইটোত কৰিলোঁ 4টা গ্ৰুপ 3টাকৈ বাট আমি ছেইম টু ছেইম আনচাৰ পাইছোঁ 12 স্কুৱেৰ ইউনিটছ So no matter which of these we solved, whether we counted the square units like in the beginning, or we multiplied the side lengths, the 3 and the 4, in every case we're going to find that this equals 12 square units. The area of rectangle A is 12 square units because it covers 12 square units. তো আমি যেটো প্ৰসেছতে কৰোঁ আইদাৰ এইটো প্ৰসেছত কৰোঁ বা এইটো প্ৰসেছত কৰোঁ ইভেন আমি কাউন্টিংও কৰি ল'ব পাৰোঁ আমি এনেকা লাইনছ ড্ৰ কৰি পেলাই যদি প্ৰথমতে ষ্টাৰ্টিঙতে চাইছিলোঁ আমি কাউন্টিং কৰিম যে 1 2 3 4 টোটেল এনেকাকৈ 12টা স্মল স্কুৱেৰছ আছে ইউনিট স্কুৱেৰছ আছে তো আমি ছেইম টু ছেইম আনচাৰ পাম আমি পাম 12 স্কুৱেৰ ইউনিটছ তো এইটোৱে হৈছে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ